হেল্ল' গুড মৰ্ণিং নতুন এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আজি মই আকৌ সপোন আহিছোঁ এয়া আমাৰ আউটডোৰ আছিলে যিহেতু আউটডোৰ আমি অমৃত উদ্যানলৈ বুলি গ'লোঁ আৰু বহুত গৰম এইফালে হাতত গোলাপ ফুল দেখি ভাবিছোঁ চাগে কিয় মানে ৰোমেণ্টিক চিন এটা আছে সেইবাবে আহিলোঁ এই ৰ'দখনত ৰেখামণি আৰু মই বহি এইফালে ৰোমেণ্টিক চিন এটা আৰম্ভ হ'ল এইফালে চমিনাই গোলাপ ফুল লৈ হাতত বহি আছে জানিবলৈ চাব লাগিব আপোনালোকে বাঁহী ৰোমেণ্টিক শ্বট দিলে তাৰপাছত আহি গ'লোঁ আমি ইনডোৰত আহি পেলাই এয়া বৃষ্টি আৰু নীলিমৰ চিন মানে ইমানেই গৰম পৰিছে 2-3খন ফেনেও মানে কাম নকৰা হৈছে সেইকাৰণে নীলিম দাই কৈ আছে মানে এনেকৈ ফেন লৈ কাম কৰি আছোঁ আমি কষ্টত আপোনালোকে মৰম দিব বুলি এইফালে দুইজন ব্যস্ত হৈ পৰিল এনেকৈ ডাইলগকেইটা মনত ৰাখি লৈছে তাৰপাছত তেনেকৈ মানে শ্বট দিলে বেছি ভাল হয় আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে বাঁহীখন চাই জনাব আকৌ তেতিয়াহে আমাৰো ভাল লাগিব এইফালে মাক আৰু ঋষি দুইটাৰে মাকে জানেই ন কূটনীতি সোপাহে দি থাকে পুতেকক তেনেকুৱা চিন্তা গ'ল এইফালে আকৌ ধুনীয়াকৈ বনাই আনিছে নীলিমে বৃষ্টিৰ বাবে চাই কেনেকুৱা পালে জনাব আৰু কেনেকুৱা ভিডিঅ' লাগে জনাব